50,000 টাকা দিয়ক আৰু লৈ যাওক জিটো প্লাস। কোনোবাই যদি জিটো প্লাস বিচাৰি আছে মাত্ৰ 50,000 টাকা দিলে এখন আপোনালোকে লৈ যাব পাৰিব। ইন্টেৰিয়ৰটো চাওক, কোনোবাই যদি আপোনালোকে কমাৰ্চিয়েল সুইফট ডিজায়াৰ এখন বিচাৰি আছে, হোৱাইট কালাৰ আছে গাড়ী, ইন্টেৰিয়ৰ একদম মজা কন্ডিশন আছে, আপোনালোকে জাস্ট এখন কিনি লৈ যাওক। 4 চকাত আছে গাড়ীখন, দেখুৱাই দিছো। 12 ফুট ডলা আছে গাড়ীখনত, 4 টন পাসিং আছে, গাড়ী একদম মজা কন্ডিশনত আছে। 23 গাড়ী হয়, খুব ধুনীয়া গাড়ী সব। আৰু এটা আছে আইচাৰ, আৰু এটা আইচাৰ আছে। এটো 22 লাষ্টৰ গাড়ী, এটো 23 বুলি ক'ব পাৰি। একে গাড়ী, দুইটাৰ প্ৰাইস একে আহিব। কোনোবাই যদি বলেৰো বিচাৰি আছে একদম নিউ কন্ডিশন, মাত্ৰ 6 মাহ হৈছে, 2026 গাড়ী, মানে চলিত বৰ্ষৰ গাড়ী, চলিত বৰ্ষৰ বলেৰো। কোনোবাই যদি বিচাৰি আছে বলেৰো পিকআপ, একদম নেক্সট টু শোৰুম কন্ডিশন আছে গাড়ী। বলেৰো 4x4 আপোনালোকে স্কুটিৰ দামত পাই আছে এইবোৰ গাড়ী সব। কোনোবাই যদি অটো বিচাৰি আছে কম দামত, প্যাসেঞ্জাৰ অটো, এইবোৰ লৈ যাওক। 1 লাখৰ ডাউনত দি আছে গাড়ীখন, একদম মজা গাড়ী হয়। টায়াৰ গোটেইকেইটা নতুন, গাড়ী একদম ব্ৰেণ্ড নিউ কন্ডিশন আছে। কোনোবাই যদি সুপাৰ কন্ডিশনত সুপাৰ কেৰি বিচাৰি আছে আপোনালোকে এইখন সব গাড়ী একদম সুপাৰ কন্ডিশনত সুপাৰ কেৰি। যদি আপোনালোকে এখন বলেৰো গাড়ী বিচাৰিছে, মালটনা বলেৰো, বা আপোনালোকে মালটনা য়োদ্ধা বিচাৰিছে, বা আপোনালোকে মালটনা ইন্ট্ৰা, এসি গোল্ড, টেম্পু, কি গাড়ী আপোনালোকক লাগে গাইজ, মালটনা গাড়ী বিচাৰি যদি আজি ভিডিঅ'টোত ক্লিক কৰিছে বা আজি ভিডিঅ'ত যদি আপোনালোকে আহিছে, একদম সঠিক ভিডিঅ'ত আপোনালোকে আহিছে। বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন লৈ তো পুনৰবাৰ মই আহি গৈছো AK মটৰ্ছ। তো বিভিন্ন ধৰণৰ গাড়ী ষ্টক আছে, আপোনালোকে দেখি আছে। সকলো ধৰণৰ গাড়ী ইয়াতে এভেইলেবল আছে। আপোনালোকক ডাঙৰ গাড়ী লাগিলেও পাব গাইজ, আইচাৰ লাগে, টাটা লাগে, মানে ভেৰাইটিজ ধৰণৰ গাড়ী কালেকশ্যন আছে। তো গোটেইখিনি ইনফৰমেশ্যন মই ভিডিঅ'ৰ মাজত দি আছো। আৰু আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 1.5 লাখ টকাৰ পৰা 1 লাখ 1.5 লাখ এনেকুৱা টকা লৈ আহিলেও আপোনালোকে এখন কমাৰ্চিয়েল গাড়ী ঘৰলৈ লৈ যাব পাৰিব। তো কোনখনৰ কিমান প্ৰাইচ হয় ভিডিঅ'ৰ মাজত জনাই আছো। তাৰ আগতে ক'ব বিচাৰিছো, যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। সো উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। চাওক, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ এখন য়োদ্ধা 2.0 আছে, মজা কণ্ডিশ্যনৰ 2.0, ব্লু কালাৰ। যিসকলে 2.0 বিচাৰি আছে আপোনালোকে একদম পানীৰ দামত আজি ভিডিঅ'ত এইখন পাব, আৰু গুড কণ্ডিশ্যন হয়। টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ। এতিয়া গাড়ী বহুত গাড়ী আছে, বিভিন্ন ধৰণৰ গাড়ী আছে, গোটেইখিনি মই দেখুৱাম। দাদা ডিলাৰৰ এড্ৰেছটো কৈ দিব এবাৰ। হয় দাদা নমস্কাৰ। হয়, আমাৰ ডিলাৰখনৰ নাম হ'ল AK মটৰ্ছ, পপুলাৰ মাৰ্কেট। যদি আপোনালোকে যদি ঝালুকবাৰীৰ পৰা যদি আহে, নহ'লে বিহাৰবাৰী ব্ৰিজটো পাৰ কৰিয়ে ৰাইট চাইডৰ পেট্ৰল পাম্পটো পাৰ কৰিয়ে, আৰু যদি খানাপাৰা চাইডৰ পৰা যদি আহে, নহ'লে লালমাটি পায়ে লেফ্ট চাইডৰ সাৰ্ভিস ৰোডৰ লগতে আমাৰ ডিলাৰখন আছে। হয়, চাওক, ইফালে গ'লে আপোনালোকে খানাপাৰা পাব, ইফালে গ'লে জালুকবাৰী পাব। লালমাটি তেওঁলোকৰ ডিলাৰ আছে। আপোনালোকক গোটেইখিনি মই দেখুৱাই দিছো। দাদা এইখনৰ পৰা ষ্টাৰ্ট কৰি দিছো আমি। এখানে হ'ল য়োদ্ধা 2.0 2023 মডেল। হয়, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে। ইয়াৰ প্ৰাইচ আহিব অনলি 6,20,000, 6,20,000 টকা। 6,20,000। হয়, চাওক দেখুৱাই দিছো য়োদ্ধা 2.0 ব্লু কালাৰত। যদি কোনোবাই বিচাৰি আছে এইখন চাওক, গাড়ীখন একদম A1 কণ্ডিশ্যনত আছে, মজা কণ্ডিশ্যন, টিপ টপ কণ্ডিশ্যনত আছে গাড়ী। মই দেখুৱাই দিছো গোটেইখিনি। চাওক গাড়ী, চাওক গাড়ী, চাওক গাইজ, গাড়ী কণ্ডিশ্যন চাওক, একদম মজা কণ্ডিশ্যনত য়োদ্ধা 2.0। 6,20,000 টকা আস্কিং প্ৰাইচ আছে। আপোনালোকে স্ক্ৰীনত নাম্বাৰ দেখি আছে, ফোন কৰক। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ টকা দিয়ক আৰু লৈ যাওক য়োদ্ধা 2.0। নেক্সট ইফালে কৈছো, এটা হ'ল সুপ্ৰ 2023 মডেল। হয়, ডিজেল ভাৰ্জন। ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 4,35,000 টকা। 435। হয়, সব 435 আস্কিং প্ৰাইচ। ইন্টেৰিয়ৰটো খুব ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ী দেখুৱাই দিছো সব, টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ পাব গাড়ীত। বডি কণ্ডিশ্যনটো এবাৰ দেখুৱাই দিছো, চাওক কি ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। সব বডি চাওক আপোনালোকে। সব কোনোবাই যদি বিচাৰি আছে স্ক্ৰীনত নাম্বাৰ আহি আছে, ফোন কৰিব। নেক্সট ইফালে সুপাৰ কেৰি দেখুৱাইছো। সুপাৰ কিৰি 2023 মডেল। হয়,
ইয়াৰ প্ৰাইচ আহিব অনলি 4,25,000 টকা। 4,25,000। হয় ভিডিঅ' চাই আহিলে প্ৰাইচবোৰ অলপমান কমি যাবনে? হয় হয়, বাৰ্গেনিং হৈ যাব। বাৰ্গেনিং হ'ব ন? হ'ব হ'ব। চাওক এইখন কিমান দিব লাগিব ডাউন পেমেণ্ট? ইয়াৰ ডাউন পেমেণ্ট 1 লাখ টকা দিলেও হ'ব। 1 লাখ টকা দিলে হৈ যাব। হৈ যাব। চাওক টায়াৰটো চাওক আপোনালোকে, টায়াৰ গোটেইকেইটা নতুন, গাড়ী একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে। কোনোবাই যদি ছুপাৰ কণ্ডিশ্যনত ছুপাৰ কেৰি বিচাৰি আছে আপোনালোকে এইখন চাওক গাইছ, একদম ছুপাৰ কণ্ডিশ্যনত ছুপাৰ কেৰি। নেক্সট ইফালে তাৰপিছত আছে জিতো। এই কালাৰটো কিন্তু তামাম ধুনীয়া লাগছে না? হয় একদম মজা কালাৰ। এইটো 23 মডেল। ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 3,35,000 টকা। 335 দেখুৱাই দিছো চাওক। চাওক জিটো প্লাছ মডেল, কোনোবাই যদি বিচাৰি আছে এইখন চাব পাৰে। কিমান চনৰ গাড়ী ক'লে? এইটো 23। 23ৰ গাড়ী হয় দেই গাইছ, 23ৰ গাড়ী, একদম ধুনীয়া গাড়ী। নেক্সট ইফালে কৈছো, এটা হ'ল সুইফ্ট ডিজায়াৰ। চাওক ইয়াতে মানে মালটনা গাড়ী নহয়, ইয়াতে সুইফ্ট ডিজায়াৰো পায় মানে। চাওক দেখুৱাই দিছো, টুৰিষ্ট পাৰমিট থকা একদম নিউ কণ্ডিশ্যনত আছে গাড়ীটো। ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 5,40,000 টকা। 540। 540, 1 লাখ টকা ডিপি দিলে গাড়ী ওলাই যাব। চাওক গাড়ীখন দেখুৱাই দিছো, একদম ধুনীয়া কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰটো চাওক, কোনোবাই যদি আপোনালোকে কমাৰ্চিয়েল সুইফ্ট ডিজায়াৰ এখন বিচাৰি আছে, হোৱাইট কালাৰত আছে গাড়ী, ইণ্টেৰিয়ৰ একদম মজা কণ্ডিশ্যনত আছে, আপোনালোকে জাষ্ট এখন কিনি লৈ যাওক আৰু আজিয়ে ভাড়া মাৰা ষ্টাৰ্ট কৰি দিয়ক গাইছ। এটা জিতো, হোৱাইট কালাৰ জিতো 23 মডেল। হয় ইয়াৰ প্ৰাইচ আহিব 3,25,000 টকা অনলি। 80,000 টকা বা 50,000 টকা ডিপি দিলেও গাড়ীখন ফাইনেন্স হৈ যাব। হয় দেখুৱাই দিছো চাওক, গাড়ীখন দেখুৱাই দিছো, জিটো হোৱাইট কালাৰ। বহুতে জিটো বিচাৰি থাকে দেই, আপোনালোকে জিটো লাগে, জিটো প্লাছ লাগে, যাক যিখন লাগে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, ফোন কৰিব। নেক্সট আমি ইফালে কৈছো, এটা হ'ল কাৰ্গো। কাৰ্গো 2023 মডেল। হয় ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 2 লাখ টকা অনলি। একদম ডকুমেন্টস আপডেট পাব, ডকুমেন্টস আপডেট প্লাস ট্রান্সফার হৈ যাব 2 লাখ টকা। মাত্ৰ 2 লাখ টকাত দি আছে এইখন কাৰ্গো। কাৰ্গো মডেল হয়, দেখুৱাই দিছো চাওক, গাড়ী একদম মজা নতুন কণ্ডিশ্যনত দেখি আছে। তো কোনোবাই যদি এনেকুৱা ধৰণৰ টেম্পু বিচাৰি আছে কণ্টেক্ট কৰিব পাৰে। এবাৰ পেছেঞ্জাৰ অটো দেখুৱাইছো আমি। প্যাসেঞ্জার অটো বাজাজ আরি, বাজাজৰ হয় 24 মডেল। ইয়াৰ প্ৰাইস আহিব মাত্ৰ 1,25,000 টকা অনলি। চাওক 1,25,000, মাত্ৰ 1,25,000 টকাত আপোনালোকে এইখন অটো পাই আছে। কোনোবাই যদি এখন অটো বিচাৰি আছে, তিনিটা টায়াৰ একদম ব্র্যান্ড নিউ আছে। চাওক ইয়াতে 4টা টায়াৰ নাই, ইয়াতে 3টা টায়াৰ আছে, 3টা গোটেইকেইটা টায়াৰ ব্ৰেণ্ড নিউ আছে আৰু একদম কম দামত গাড়ীখন দি আছে, মাত্ৰ 1,25,000। মানে আপোনালোকে স্কুটি এখন যিটো দামত পায় সেই দামত অটো পাই আছে আপোনালোকে। কোনোবাই যদি কম দামত অটো বিচাৰি আছে এইখন লৈ যাওক। ইফালে বলেৰো, তাৰপিছত আহিল বলেৰো। এটা তো 6 মাহৰ গাড়ী, 2026ৰ গাড়ী, মাত্ৰ ইয়াৰ বয়স হৈছে 6 মাহ। একদম শোরুম কন্ডিশনত আছে গাড়ীখন। হয় 4টা টায়াৰ ব্র্যান্ড নিউ পাই যাব। ইয়াৰ প্ৰাইস আহিব মাত্ৰ 8,10,000 টকা। 8,10,000। 8,10,000 শোরুম টকা। কন্ডিশনত আছে গাড়ীখন। চাওক মাত্ৰ 6 মাহ হৈছে বয়স। 4 হুইল গাড়ীটো। চাওক মাত্ৰ 6 মাহ হৈছে। আপোনালোকে চাওক, কোনোবাই যদি বলেৰো বিচাৰি আছে একদম নিউ কণ্ডিশ্যন, মাত্ৰ 6 মাহ হৈছে। 2026ৰ গাড়ী, মানে চলিত বৰ্ষৰ গাড়ী। চলিত বৰ্ষৰ বলেৰো কোনোবাই যদি বিচাৰি আছে, বলেৰো পিকআপ একদম নেক্সট টু শোরুম কণ্ডিশ্যন আছে গাড়ী। বলেৰো 4x4 চাওক দেখুৱাই দিছো, 4x4 খুব ধুনীয়া কণ্ডিশ্যন। প্ৰাইচ কোৱা হ'ল, আপোনালোকে স্ক্ৰীনত নাম্বাৰ দেখি আছে, এতিয়াই ফোন কৰক। নেক্সট ইফালে আইচাৰ দেখুৱাইছো। এটা হল আইচাৰ 2023ৰ মডেল। হয় 4 টন পাছিংৰ গাড়ী, 4 টন পাছিং, 12 ফুটি হ'ব। একদম ব্র্যান্ড নিউ কন্ডিশনত আছে। ইয়াৰ প্ৰাইস আহিব 10,20,000 টকা। চাওক 10,20,000 টকা আস্কিং প্ৰাইস। কিমান দিব লাগিব ডাউন পেমেন্ট? ডাউন পেমেন্ট 2 লাখ টকা দিলেও হৈ যাব। চাওক এখন 4 চকাত আছে গাড়ীখন, দেখুৱাই দিছো। 12 ফুট ডলা আছে গাড়ীখনত, 4 টন পাছিং আছে। গাড়ী একদম মজা কণ্ডিশ্যনত আছে, 23ৰ গাড়ী হয়, খুব ধুনীয়া গাড়ী। চাওক
আৰু এটা আছে আইচাৰ আৰু এটা আইচাৰ আছে এইটো 22ৰ লাষ্টৰ গাড়ী, এইটো 23 বুলি ক'ব পাৰি। একে গাড়ী, দুয়োটাৰ প্ৰাইচ একে আহিব, 10,20,000 টকা, 4 টন পাছিঙৰ, 12 ফুটি। চাওক 4 টন পাছিঙত যদি কোনোবাই 12 ফুটি গাড়ী বিচাৰে আছে, আইচাৰৰ একদম দুখন গাড়ী আছে, 10,20,000 টকা আস্কিং প্ৰাইচ আছে। ডাউন পেমেন্ট 1 লাখ মান দিলে ওলাব, 1.5 লাখ বা 2 লাখ টকা দিলে হৈ যাব। 1.5 পৰা 2 লাখ টকা দিয়ক, আৰু আপোনালোকে দুখন আইচাৰ আছে, লৈ যাওক, যাক যিখন লাগে লৈ যাওক গাইজ। নাম্বাৰ দেখুৱাই দিছো, স্ক্ৰীনত নাম্বাৰ আহি আছে, আপোনালোকে ফোন কৰিব। একদম মজা কণ্ডিশ্যনৰ আইচাৰ দুখন আছে। চাওক গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, টায়াৰো ব্ৰেণ্ড নিউ লাগি আছে। নেক্সট ইফালে নেক্সট আহিল ভিৰো। ভিৰোটো এইটো হ'ল 14 মহীয়া গাড়ী, মাত্ৰ ইয়াৰ বয়স হৈছে 14 মাহ। 2025ৰ গাড়ী, 25ৰ গাড়ী। গাড়ীখন চাওক না আপোনালোকে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন, চাৰিওটা টায়াৰ একদম নতুন আছে। চাওক সেকেন্ড হেণ্ড বুলি কোনো ক'ব নোৱাৰিব, মানে এনেকুৱা ধুনীয়া। 1 বছৰ 2 মাহ। ইয়াৰ প্ৰাইচ আহিব 6,70,000 টকা, 670। চাওক আপোনালোকে ভিডিঅ'ত যিবোৰ প্ৰাইচ কোৱা 4 হৈছে, চিলিণ্ডাৰৰ গাড়ী এইটো, ভিডিঅ'ত যিবোৰ প্ৰাইচ কোৱা হৈছে তাতকে ডিছকাউণ্ট হৈ যাব। আপোনালোকে স্ক্ৰীনত নাম্বাৰ দেখি আছে, ফোন কৰক, ধুনীয়াকে কথা পাতি ল'ব। তাৰপিছত হ'ল বাজাজ কাৰ্গো। আকৌ কাৰ্গোত আহিছো, আকৌ কাৰ্গো আহিল, এইটো হ'ল 23ৰ মডেল। হয়, ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 2,20,000 টকা, 2,20,000 2,20,000 টকাত। আৰু এখন কাৰ্গোত আছে, এইখন ফাইনেন্স এভেইলেবল হৈ যাব। গাড়ী খুব ধুনীয়া হৈ আছে। এইবোৰ তাৰপিছত আৰু এটা আছে কাৰ্গো, আৰু এটা আছে, চাওক আৰু এটা কাৰ্গো। ইয়াৰো প্ৰাইচ আহিব অনলি 2 লাখ, 2 লাখ। 2 লাখ ফাইনেন্স হৈ যাব। বডি বনাই দিব নেকি? বডি বনাই দিম, বডি বনাই 2 লাখ। বডি বনাই 2 লাখ। চাওক বডি বনাই দিয়া হ'ব, বডি বনাই 2 লাখ টকা। এইবোৰ কিমান মান দিব লাগিব কাৰ্গোবোৰ? এইবিলাকৰ 70 বা 80,000 মান যদি ডিপি দিয়ে ফাইনেন্স হৈ যাব। চাওক ফাইনেন্সৰো সুবিধা আছে। কোনোবাই যদি এনেকুৱা টেম্পু বিচাৰি আছে, একদম টেম্পু দি ভৰ্তি হৈ আছে ডিলাৰ। V30। তাৰপিছত আহিল ট্ৰেণ্ডিং গাড়ী ইন্ট্ৰা V30, হয়, 2023ৰ মডেল। ইয়াৰ প্ৰাইচ আহিব 570, 5 লাখ অনলি 570, 5,70,000 টকা। হয়, চাওক গাড়ীখন মই দেখুৱাই দিছো, দেখাই দিয়ক। টায়াৰ কেইটা, গোটেইকেইটা টায়াৰ ভাল আছে। টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ লাগি আছে। টায়াৰ দেখুৱাই নাথাকো, টায়াৰ দেখালে ভিডিঅ'টো দীঘল হ'ব। আপোনালোকে যেতিয়া আহিব চেক কৰি চাব পাৰিব। ইফালে গৈছো, এইটো হ'ল TVS কিং CNG। হয়, TVS কিঙৰ CNG বহুকেইটা আছে। 24ৰ মডেল হ'ব গোটেইখিনি। ইয়াৰ প্ৰাইচ আহিব অনলি 120, মানে 1,20,000 টকা, 1,20,000। 1,20,000। TVSৰ যিমান CNG আছে 1,20,000 টকা আহিব। ইফালে আৰু এখন আছে, দেখুৱাই দিছো। এতিয়া এইটো 24ৰে, এইটোও ক'লো 1,20,000 টকা। 1,20,000। TVS কিং 24ৰ বহুকেইটা গাড়ী আছে, মুঠতে 1,20,000 কৰি আহিব। চাওক গোটেইকেইটাই 1,20,000 টকাকে প্ৰাইচ আছে। এইটো আৰু এটা আহিল পেট্ৰল। এইটো পেট্ৰল। এইটোতো একদম অফাৰ প্ৰাইচ, অনলি 95। কি কয়? অনলি 95,000 দিয়ক আৰু গাড়ী লৈ যাওক। চাওক ডাইৰেক্ট কেছ পেমেন্ট 95,000 একদম টিপ টপ কণ্ডিশ্যনত আছে। এইটো কি কেছত ল'ব লাগিব নেকি? কেছত ল'ব লাগিব। চাওক 95,000 আপোনালোকে স্কুটিৰ দামত পাই আছে এইবোৰ গাড়ী। চাওক কোনোবাই যদি অটো বিচাৰি আছে কম দামত, পেচেঞ্জাৰ অটো, এইবোৰ লৈ যাওক। 1 লাখৰ ডাউনত দি আছে গাড়ীখন। একদম মজা গাড়ী হয়, একদম মজা কণ্ডিশ্যনৰ এখন V50 আছে। চাওক খুব ধুনীয়া কণ্ডিশ্যন। এটা V50 2023ৰ মডেল হ'ব। 23ৰ গাড়ী। ইয়াৰ প্ৰাইচ আহিব অনলি 6.5 লাখ টকা, 6.5। 6.5 ফাইনেন্স এইটো আপোনালোকে চাওক গাইস, V30 দামত V50 দি আছে। 1 লাখ টকা দিলে ফাইনেন্স হৈ যাব। 1 লাখ টকা দিব লাগিব, মাত্ৰ 1 লাখ টকা দিয়ক, V50 লৈ যাওক। V30 দামত কোনোবাই যদি V50 বিচাৰি আছে, আপোনালোকে এইখন চাব পাৰে। একদম মজা গাড়ী। কিমান চনৰ? 23ৰ গাড়ী হয়। 23ৰ গাড়ী। নেক্সট ইফালে গৈছো, এইখন এইটো হ'ল জিতো। এটা হ'ল জিতো 2023ৰ মডেল। হয়, ইয়াৰ প্ৰাইচ আহিব অনলি 3,35,000 টকা, 335। চাওক জিতো প্লাস 3,35,000 টকাত গাড়ীখন দি আছে। 50,000 ডিপি দিলে ফাইনেন্স হৈ যাব। 50,000 টকা দিয়ক আৰু লৈ যাওক জিতো প্লাস। কোনোবাই যদি জিতো প্লাস বিচাৰি আছে, মাত্ৰ 50,000 টকা দিলে এইখন আপোনালোকে লৈ যাব পাৰিব। গাড়ী দেখুৱাই দিছো, নাম্বাৰ প্লেটটো ভালদৰে চাই লওক।
নাম্বাৰ প্লেট চাই লওক 50,000 টকা দিয়ক গাড়ী লৈ যাওক ইফালে আহিছো এটা বাজাজ চিএনজি বাজাজৰ 24ৰ মডেল হয় ইয়াৰ প্ৰাইচ আহিব অনলি 130 মানে 1,30,000 টকা 1,30,000 অ চাওক দেখুৱাই দিছো 1,30,000 টকাৰ এখন চিএনজি দি আছে ইফালে আৰু এখন আছে অটো দেখুৱাই দিছো টিভিএস কিং কিং ইয়াৰো প্ৰাইচ আহিব অনলি 95,000 95 অনলি 95 চাওক আগতে এখন কিং দেখুৱাইছো যিহেতু এইখন আৰু এখন কিং আছে 95,000ত লৈ যাওক টিভিএস কিং গাড়ী দেখুৱাই দিছো এইটো হল জিতো 2023ৰ মডেল হয় ইয়াৰো প্ৰাইচ আহিব 3,25,000 টকা চাওক দেখুৱাই দিছো 3,25,000 টকাত এখন জিতো প্লাস মডেল লৈ যাওক 50,000 ডিপি দিলে ফাইনান্স হৈ যাব এইখনো গাইস 50,000 টকা দিয়ক আৰু আপোনালোকে জিতো প্লাস লৈ যাওক নেক্সট ইফালে ইফালে আৰু আছে বাজাজ আৰি চিএনজি হয় 24ৰ মডেল ইয়াৰো প্ৰাইচ আহিব 130 1,30,000 টকা 1,30,000 অ মানে এইবোৰ যিমান চিএনজি দেখিছো 1,20,000 বাজাজৰ হলে 1,30,000 কৰি 1,20,000 পৰা 30,000 ভিতৰত এইবোৰ পাই যাব 24ৰ গাড়ী সব এখন 24ৰ একদম নিউ কন্ডিশনত আছে হয় আৰু এটা আছে বাজাজ আৰি তো এটা 24ৰ মডেল হয় ইয়াৰ প্ৰাইচ আহিব অনলি 125 মানে 1,25,000 টকা 1,25,000 1,25,000 টায়ারটা তিনিওটা টায়ার একদম ব্র্যান্ড নিউ আছে কন্ডিশন একদম টিপটপ কন্ডিশনত আছে সব দেখুৱাই দিছো কোনোবাই যদি অটো বিচাৰি আছে আপোনালোকে 1,00,000 ডাউনতো গাড়ী পাই আছে মানে 90,000 পৰা ষ্টাৰ্ট কৰি 1,30,000 পৰ্যন্ত সিএনজি লাগে পেট্ৰল লাগে একদম ভৰ্তি হৈছে অটো দি কোনোবাই যদি অটো বিচাৰিছে ন স্পেশালি এইখন ডিলাৰত আহক ইয়াতে মানে বহুত অটো আছে সিএনজি লাগে পেট্ৰল লাগে একদম ভৰ্তি হৈছে অটো দি দেখুৱাই দিছো আৰু লগতে দুখন আইচাৰ আছে আপোনালোকক সেই দুখনত দেখুৱাই দিলো সব বিভিন্ন ধৰণৰ গাড়ী আছে নেক্সট ইফালে গাইছো আমি এরা সুপার কেরি তো এটা 2020ৰ মডেল হয় ইয়াৰ প্ৰাইচ আহিব অনলি 2,90,000 290 সুপার কেরি নাম্বাৰ প্লেটটো দেখুৱাই দিছো গুৱাহাটী নাম্বাৰ হয় গাড়ীখন একদম মজা কন্ডিশন সুপাৰ কেৰি একদম সুপাৰ কন্ডিশনত আছে গাড়ী সব দেখুৱাই দিছো বডি কন্ডিশন একদম ধুনীয়া হৈ আছে গাড়ী তো বিভিন্ন ধৰণৰ গাড়ী আছে গাইস আপোনালোকক ট্ৰাক লাগিলেও পাব ইন্ট্ৰা বলেৰো দিয়া যি লাগে গোটেইখিনি পাব আৰু অটো কালেকশনটো দেখুৱালোৱে আৰু কি গাড়ী আছে আপোনালোকৰ তাত অটো মানে আমাৰ আৰু যিবিলাক গাড়ী আছে যেনেকৈ ধৰক ইন্ট্ৰা বা সুপার কেরি সুপ্রো জিতো হ্যাঁ বহুত আছে হয় যদি লাগে এভেলেবল মানে আছে জিতো প্রাইস কৈছো সেই প্রাইসত মানে মিলি যাব 50,000 জিতো বিলাক 50,000 ডিপি দিলে ফাইনান্স হৈ যাব হয় আৰু ফাইনান্স কোন ঠাইত হয় আপোনালোকৰ ফাইনান্স ধৰক যিকোনো ফাইনান্সাৰে ফাইনান্স কৰিব পাৰিব যাৰ জিতো ভাল লাগে মানে হেটো কৰিব পাৰে অল আসাম হৈ যাব আৰু আদাৰ ষ্টেট কবাত হয় নেকি আদাৰ ষ্টেটৰ এতিয়া কাস্টমাৰ আহিলে হ্যাঁ তাৰ ডকুমেন্ট চাই মানে আমি আলোচনা কৰি হেতু কৰাবলে আদাৰ ষ্টেট ডাইৰেক্ট ক'ব নোৱাৰি হ'বও পাৰে মানে অল আসাম হৈ যাব তো অসমৰ অল আসাম ফাইনান্স হৈ যায় আপোনালোকৰ কোনো চিন্তা নাই যেহেতু মোৰ ভিউয়াৰ্স বেছিভাগ অসমৰে আছে তো চিন্তা নাই আপোনালোকে আহক যি গাড়ী লাগে আপোনালোকে এইখন ডিলাৰত পাব তো ভিডিওটো চাই কিনে পাইছে কমেন্ট বক্সত কমেন্ট কৰিব আজিলৈ ইমানেই আছিলে বাই বাই টেক কেয়াৰ